বন্ধুসকল সকলো ভালে আছেনে? মই ভালে আছোঁ। মোৰ ইউটিউব চেনেল বুধনলৈ সকলোকে স্বাগতম জনালোঁ। আজি মোৰ বাবে এটা বিশেষ দিন আৰু এই বিশেষ দিনটোৰ বাবে মই যাব ওলাইছোঁ বিশেষ স্থানলৈ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, নিশ্চয় আপোনালোকে গম পাব। হঠাতে মন্দিৰত অহা প্লেনটো কৰিলোঁ। ঘৰৰ পৰা মাহ প্ৰসাদখিনি আনিলোঁ, কিন্তু ফল ফাকল লোৱা নাছিলোঁ। এতিয়া এই দোকানৰ পৰা ফল ফাকলখিনি ল'লোঁ আৰু মই আহি পালোঁ বিশেষ ঠাইটুকুৰা। আৰু বিশেষ ঠাইটুকুৰা হৈছে খতৰা সত্ৰ। আৰু বিশেষ দিনটো হৈছে মোৰ উপজা দিন। আৰু উপজা দিনত মই আহিছোঁ মোৰ মা, বাইদেউ, ভাগিন আৰু লগতে ধীৰাজ। মই আহিছোঁ খতৰা সত্ৰত বুবুদাৰ জন্মদিন উপলক্ষে। সকলোৰে মৰম আশীৰ্বাদ বিচাৰিছোঁ আজি বিশেষ দিনটো। বুবুদাৰ বয়স কিমান হ'ল? কিমান ভৰি দিলে বা? 3টা দিন নহয়, 2টা দিন। 2টা দিন। তাৰমানে বুবুদা বিয়া পতা বয়স পাই গৈছে, তথাপি যদি কোনোবা ছোৱালী আছে বুবুদালৈকে আদে, কাৰণ বুবুদা চলিছে ধৰি দিলে কথাটো বেয়া হ'ব। ল'ৰা চলিছে 30 এনেকুৱা আছিল। এই এটা যি গান আছিল 30 30লৈকে যামা যাবি নেকি? অ বাগিন, মুমে বিয়াখন মাতিব লাগে, গম পাইছা নাই? মুমে বিয়াখন মাতিব লাগে। তি লাগব কইনা কইনা। এতিয়া তুমি বিচাৰি দিয়া নাই নেকি? তাই এতিয়া আজি 33 বছৰত ভৰি দিলা আহি। মই জানোতো। আৰু বাকী কি ক'বা বুবুদা? আমি এতিয়া মন্দিৰ দৰ্শন কৰোঁ, ভগৱানৰ পৰা আশীৰ্বাদ লওঁ, তেনেকুৱা আৰু। যাতে সোনকালে বিয়াখন হওক, সেই বুলি আশীৰ্বাদটো ল'বি। আৰু আমি মন্দিৰ দৰ্শন কৰোঁ। মাহ প্ৰসাদখিনি প্ৰথমতে আহি ইয়াতে জমা দিলোঁ আৰু ইয়ালৈ আহি অসংখ্য ভক্ত দেখা পালোঁ। সঁচাকৈ বহুত ভাল লাগিল আজি এই পবিত্ৰ দিনটোত মোৰ। আৰু সত্ৰৰ কাষতে বৰ ধুনীয়াকৈ এটা পুখুৰী আছে। পুখুৰীটোত বিভিন্ন ধৰণৰ মাছ আছে। মাছৰ লগতে এইটো ধুনীয়াকৈ কাছটো ওলাই আহিছে। খাবা বস্তু কিবা কিবি দিলোঁ, সঁচাকৈ বহুত ধুনীয়াকৈ ওলাই আহিছে। আৰু এইটোৱে মোৰ মা, যিয়ে নেকি 10 মাহ 10 দিন গৰ্ভত থৈ পৃথিৱীত জন্ম দিছিল মোক। এইটো মা। মা আজি কি কবি মোৰ জন্মদিনৰ দিনা? এই মায়ে মোক মৰম দিলা। এইটো মোৰ মা, এইটো মোৰ মা। এই একা বুঢ়া হৈ গৈ কাল নাচাকে এনেকুৱা হৈ গৈছে অৱস্থা। কি কবি মামা জন্মদিন না? বিয়া পাতা নাই ঐ। মামাক আজি বাৰ্থডে গিফ্ট কি দিবি? চোলা ক'ত? এই দুষ্ট কৰি থাকে ই। আৰু এই হনুমানৰ মূৰ্তিটোত চাকি বন্তি লগালোঁ, লগতে ধূপো জ্বলালোঁ। অলপ বতাহ শাস্তি কৰিছে, তথাপিতো জ্বলালোঁ বাৰু কিবা কৰি। সকলোৰে মংগল হওক তাৰে আশীৰ্বাদ কৰিলোঁ, লগতে মোকো অলপ আশীৰ্বাদ কৰিবা বুলি আশা কৰিলোঁ আজি পবিত্ৰ মোৰ দিনটোত। আমি এতিয়া সত্ৰ দৰ্শন কৰি ঘৰলৈ যাব ওলালোঁ। আজি এই বিশেষ দিনটোত মানে উপজা দিনটোত সকলোৰে মৰম আশীৰ্বাদ পাম বুলি আশা কৰিলোঁ। আহি থকা দিনবোৰ সকলোৰে লগত হাঁহি ধেমালিৰে যাতে জীৱনটো কটাব পাৰোঁ তাৰ বাবে আশীৰ্বাদ বিচাৰিলোঁ। আৰু যিসকলে এই ভিডিঅ'টো ফেচবুক পেজত চাই আছে, প্লিজ ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব। আপোনালোকে প্ৰতিটো লাইক কমেণ্ট শ্বেয়াৰে হ'ব মৰম আশীৰ্বাদ, আৰু আগলৈ যাবৰ কাৰণে সাহস পাম। সকলো সুখী হোৱা, সুখত থাকা। আজিলৈ বাই বাই।